যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places, beef can be served. যে আমাৰ যিখন গোমাংস নিবাৰণী আমি আইন কৰিছিলো সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেল